নিউমাৰলজিত থৈ দি আপোনাৰ এডুকেশ্যনৰ কেৰিয়াৰ চইচ কৰিব পাৰে কেনেকৈ তো নাম্বাৰ 1 নাম্বাৰ 2 3 4 5 6 7 8 9 কেৰেক্টাৰিষ্টিক্স কেনেকুৱা হয় নিউমাৰলজি হিচাপে যদি কোনটো নম্বৰৰ মানুহৰ লগত পাৰ্টনাৰশ্বিপ খুব বেছি ভাল হয় যদি বিজনেছ কৰিব বিচাৰিছে ৰিলেশ্যনশ্বিপ ডিভ'ৰ্চ লাভ এইবিলাকত দেখা পাওঁ প্ৰেম আছিল তাৰপিছতে কাজিয়া হ'ল ডিভ'ৰ্চ হয় কি কাৰণে হয় আপোনাৰ ডেট অফ বাৰ্থত 999 আছে বা তাতকৈ বেছি 9 আছে আৰু আপুনি বিয়া পাতিলে সেই মানুহজনী 9 নম্বৰ নাথাকিল তেতিয়াহ'লে সেই মানুহজনীৰ লগত আপোনাৰ মানে ৰিলেশ্যনশ্বিপটো ইছ্যু হ'বই লগতে তেখেতৰ হেল্থৰ ইছ্যু হ'ব বেষ্ট কোম্পানী নাম্বাৰ কি হয় বেষ্ট কোম্পানী নাম্বাৰ হ'ল 5 বেষ্ট এঞ্জেল নাম্বাৰ কি হয় 1111 555 অ'কে 55 চাৰিটা 5 নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু বাৰ্তালাপৰ আজিৰ অতিথি হৈছে তেখেতৰ নাম হৈছে অসীম কাকতি নমস্কাৰ অসীম দা নমস্কাৰ জনাইছোঁ আৰু তেখেতৰ লগত আজি আমি আলোচনা কৰিব বিচাৰিছোঁ নিউমাৰলজি আৰু বাস্তুৰ ওপৰত আৰু বৰ্তমান সময়ত আমি দেখিছোঁ নিউমাৰলজি আৰু বাস্তু এই দুটাৰ ওপৰত যথেষ্ট পডকাষ্ট হৈছে আৰু বহু কনফিউজনো আছে মানুহৰ আৰু যিগৰাকী আজি অতিথি আহিছে তেখেতৰ লগত মই যিখিনি কথা পাতিব বিচাৰিছোঁ একেবাৰে সূক্ষ্মভাৱে আৰু গভীৰভাৱে পাতিবলৈ চেষ্টা কৰিম প্ৰথম কথা অসীম দা ঘৰ আপোনাৰ ক'ত মোৰ অৰিজিনেলি ৰঙিয়া পুথিমাৰীৰ পৰা কমলপুৰ সমষ্টি আমাৰ আৰু মই 2000 চনতে গুৱাহাটী আহিছোঁ আৰু মই আছিলোঁ হেল্থ কেয়াৰত একচুৱেলি মই লেব টেকনিচিয়ান হয় তো লেব টেকনিচিয়ানৰ পৰা গৈ এটা জেগাতে সোমাই থাকিব ইচ্ছা নাযায় তো সেইটো কাৰণে মই মাৰ্কেটিঙৰ কামত জইন কৰিলোঁ বুজিলোঁ তো দুটা অৰ্গেনাইজেশ্যনতে কাম কৰিলোঁ 10 বছৰ মই কটালোঁ তাৰপিছত মই ভাবিলোঁ এনেও মই স্পিৰিচুৱেল মানুহজন আৰু মই নিজৰো ছাকচেছৰ ক্ষেত্ৰত মানে বহুত এষ্ট্ৰলজাৰ নিউমাৰলজিষ্টৰ ওচৰত গৈছোঁ তাৰপিছতে মোৰ কাম নহাৰ মোৰ ৰিজাল্টটো মই গম পালোঁ যে মোৰ একচুৱেলি টাইমিংটো গণ্ডগোল আৰু পিছত গম পালোঁ বা নিজেও যিহেতু হেল্থ কেয়াৰত তেতিয়া মই গম পালোঁ যে যেতিয়া এজন মানে গাইনিকলজিষ্টে আৰু পেডিট্ৰিচিয়ানে বাচ্ছা এটা জন্ম দিয়াৰ সময়ত লেবাৰ ৰুমত সেই টাইমটোত সিহঁতে ডেলিভাৰী কৰি থাকে কোনো এইটোত ইমান গুৰুত্ব নিদিয়ে যে টাইমিংটো লাগে আৰু এষ্ট্ৰলজিৰ পৰা আমি সম্পূৰ্ণ সমাধান নোপোৱাৰ এইটো একমাত্ৰ ৰিজন আপুনি পাথৰ পিন্ধে ময়ো পিন্ধি আছোঁ পাথৰ বহুতে দিছে বহুতৰ পৰা খুলিছোঁ ছাকচেছ নাপাওঁ আকৌ পিন্ধিছোঁ কিন্তু নিউমাৰলজিত আপোনাৰ 24 ঘণ্টা টাইমটো ফিক্স সেই ডেটটোৱে থাকিব তো সেই ডেটটোৰ ওপৰত যেতিয়া আমি কেলকুলেশ্যন কৰি পেলাই আমি চাম তেতিয়াহ'লে আমি ছাকচেছ পাওঁ মই নিজেও ছাকচেছ আৰু মোৰ বহুতখিনি ক্লাইণ্ট ছাকচেছ হৈছে ভাল লাগিব আপোনাৰ লগত কথা পাতি কাৰণ আপুনি মেডিকেল ছায়েন্সৰ লগত জড়িত মেডিকেলৰ লগত জড়িত আৰু লগতে নিউমাৰলজি আৰু বাস্তুৰ ওপৰত আপুনি অধ্যয়ন কৰিছে তো প্ৰথম মোৰ এইটোৱে প্ৰশ্ন নিউমাৰলজি আৰু বাস্তু হয় ইটছ এ ছায়েন্স কমপ্লিটলি ছায়েন্স হয় অ'কে গতিকে ইয়াৰ ওপৰত আমি ষ্টাডি কৰিব লাগে 2 নম্বৰ প্ৰশ্ন আপুনি যিহেতু কৈছে মেডিকেল লাইনৰ হয় তো মই বাচ্ছা এটা শিশু জন্মৰ কোনটো ক্ষণ আচলতে আমি লিখিব লাগে যে গৰ্ভৰ পৰা ওলোৱাৰ সময়খিনি নে অপাৰেশ্যন সম্পূৰ্ণ যেতিয়া ওলাব সম্পূৰ্ণ শিশু বাচ্ছাটো যেতিয়া ল'ৰাই হওক ছোৱালী হওক সম্পূৰ্ণ যেতিয়া ডেলিভাৰী হ'ব তেতিয়াহে তাতে আকৌ প্লেচেণ্টাৰ কাটাটো টাইমটোও চাব লাগে এতিয়া প্লেচেণ্টাৰ কাটা টাইমটোতো সিহঁতে ইমানখিনি ন'টিচ নকৰে নহয় প্লেচেণ্টাৰ যেতিয়ালৈকে কাটা নাই মাকৰ পৰা ডিভাইড হোৱা নাই জইন হৈ আছে প্লেচেণ্টাৰ কাটিছোঁ মানে বাচ্ছা ছেপাৰেট মাক ছেপাৰেট তো এই বস্তুটো আমি ছায়েন্সৰ ফালৰ পৰা গম পাওঁ তেতিয়াহে ছেপাৰেট হৈছে নহ'লে মাকৰ গৰ্ভতে আছে মাকৰ টাচতে আছে নাৰীডালৰ কথা কৈছোঁ নাৰীডালৰ কথা কৈছোঁ এইটো কাটিব লাগিব সেই কটা সময়খিনি একুৰেট সময় বাচ্ছা জন্ম পালে তাৰপিছত নাৰীটো কাটি দিলে ছেপাৰেশ্যন আহি গ'ল তেতিয়াই তেওঁ বাচ্ছাটো জন্ম পালে ৰাইট আৰু সেই সময়খিনি যদি আমি খুব ভালকৈ লিখিব পাৰোঁ নোট কৰিব পাৰোঁ তেতিয়া আৰু বহুতখিনি ছাকচেছ হয় আৰু তেতিয়া বহুত বেছি এষ্ট্ৰলজিৰ অধ্যয়নটোত আমাৰ সম্পূৰ্ণ তেতিয়া একুৰেচি থাকিব এটা সময় আছিল তেতিয়া হয়তো আমাৰ মা দেউতা আমাৰখিনিলৈকে মনত আছে মোৰ জন্মৰ সময় কি হ'ল তাৰ পূৰ্বৰখিনি বহুতে গমেই নাপালে কেতিয়া জন্ম হ'ল ইমান বেছি গুৰুত্বও দিয়া নাছিল চাগে কিন্তু যিমানখিনি মানুহ আপুনি ছাকচেছ গাঁৱৰ যিখন ধনী মানুহ থাকিব বা যিঘৰ অকণমান সদাগৰ টাইপৰ মানুহ আছিলে আমিও গাঁৱৰ পৰা বিলং কৰিছোঁ তো আমি গম পাওঁ আইতাকজনীয়ে বিড়ি টানি বহি থাকিব সেই টাইমটোৰ কাৰণে বাঁহৰ কিবা আহেদি নাৰীটো কাটি দিয়ে শুনো আমি মাহঁতে ককাহঁতে কোৱা কথাখিনি আমি শুনো আমিতো তেতিয়া আমাক সেইখিনি সময়ত যাব নিদিয়ে কিন্তু সেই টাইমটো লিখাৰ কাৰণে এটা ডেডিকেটেড মানুহ আছিলে ৰজা মহাৰজা আছিলে
তাৰপিছতে সেইমতে আপোনাৰ পঞ্চাংকত এষ্ট্ৰলজাৰে টাইমিংবিলাক এয়া কৰিব দশা মহাদশা কি ৰাখিব একচুৱেলি ৰাশিৰ ওপৰতো ইমান প্ৰভাৱ নপৰে টাইমিংটো আৰু ডেটটো আৰু শেহতীয়াকৈ কি হৈছে শেহতীয়াকৈ যদি আমি চাওঁ তেতিয়াহ'লে ডক্টৰে 2-3টা ডেট দি দিয়ে আজিকালি নৰ্মেল ডেলিভাৰীটো পিছৰ কথা আছে আৰু যে চিজাৰিন হ'লেও কৈ দিয়ে যে আপুনি 3 তাৰিখে কৰাবনে 5 তাৰিখে কৰাবনে 6 তাৰিখে কৰাব সেইমতে অভিভাৱকেও ডেটটো ফিক্স কৰিব পাৰে সেইটো কিমান শুদ্ধ ডেটটো অভিভাৱকে ফিক্স যদি এষ্ট্ৰলজাৰ বা নিউমাৰলজিষ্টৰ লগত লগ লাগি পেলাই এটা ডেট লয় সেইটো ডেটত বহুতখিনি ছাকচেছ হ'ব কিন্তু তাতেও এটা কথা থাকে এতিয়া বহুতে কুৱেশ্যন কৰিব পাৰে এই পডকাষ্টটো চোৱাৰ পিছত যে আমিতো ডেটটো চাই পেলাই কৰিছিলোঁ এতিয়া আপোনাকতো সেই টাইমটো সেই এসপ্তাহৰ ভিতৰতে ডেলিভাৰী কৰাব লাগিব সেই পাৰফেক্ট ডেটটো আপুনি নাপাব পাৰে কিন্তু সেই এসপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত যিটো আপোনাৰ ডেট ভাল হয় সেইটোৱেতো দিব লাগিব আৰু তেনেকেই জন্ম হ'বলগীয়া আছিলে ভাগ্যত সেইটোৱে আছিল ভাগ্যত কাৰ্মিক ডেপ্টৰ কথা আছে এতিয়া কোনোবাই 13ত জন্ম পায় সেইটোতো কাৰ্মিক ডেপ্ট লৈ পেলাই আহিছে 16ত মানুহৰ মেক্সিমাম ৰিলেশ্যনশ্বিপ ইছ্যু থাকে বুজি পাইছোঁ আপুনি যেতিয়া মেডিকেলত থাকে সেই সময়খিনিত থাকে কিমান অভিভাৱকৰ এই গুৰুত্বটো থাকে যে অ'কে মোৰ টাইমটো লাগিব একদম একুৰেট টাইমটো লাগিব সেইখিনি সময়ত বাচ্ছাটো ল'ৰা হৈছে নে ছোৱালী হৈছে এক্সাইটেড থাকে সেইটোত য়েছ তাৰে মাজত যদি ককাকজন আছে বা আইতাকজনী আছে সেই মানুহজনেহে সুধিব টাইমটো মাক দেউতাকৰতো মিঠাই খুৱাব লাগে কাপোৰ আনিব লাগে এইবোৰ তো সেইখিনি সময়ত সেই টাইমটোৰ ওপৰত গুৰুত্ব নিদিয়ে কিন্তু যদি টাইমটোৰ ওপৰত সেইখিনি সময়ত বেছি গুৰুত্ব দিয়ে সেই মানুহজনৰ কাৰণে যথেষ্ট ছাকচেছত ভাল হ'ব ঠিক কৈছে চ' এতিয়া আহিলেও আপুনি কিয় ভাবিলে যে নাই ময়ো মেডিকেল লাইনৰ মানুহ ন মই নিউমাৰলজি আৰু বাস্তুৰ ওপৰত মই আগৰ পৰাই স্পিৰিচুৱেল হয় মানুহজন আৰু বহুতখিনি যুঁজিছোঁ যদিও গাঁৱৰ পৰা ওলাই আহে কাৰো ছাপোৰ্ট নোহোৱাকৈ ছাকচেছ পাইছোঁ কিন্তু যিমানখিনি এফৰ্ট লগাইছোঁ সিমানখিনি মই ছাকচেছ পোৱা নাছিলোঁ বহুত এষ্ট্ৰলজাৰৰ ওচৰত গৈছোঁ কাৰো নাম কোৱাৰ প্ৰয়োজনো নাই কিন্তু গম পাইছোঁ যে তেওঁলোকৰ একো ভুল নাই মোৰ ডেটটোৰ টাইমটো লৈ পেলাই ভুল ডেটটোতো মই 2 তাৰিখ লৈ পেলাই আহিছোঁ কিন্তু সেই 2 তাৰিখটোৰ ওপৰত মই যেতিয়া নিউমাৰলজি ক'ৰ্চ কৰাৰ পিছত মই নিজে ইমপ্লিমেণ্ট কৰিছোঁ তেতিয়া মই বহুতখিনি ছাকচেছ পাইছোঁ এবছৰৰ ভিতৰত মই নিজৰ চেম্বাৰ ল'ব পাৰিছোঁ পইচা মই কাৰো ডিমাণ্ডেই নকৰোঁ তথাপিও মই চেম্বাৰ ল'ব পাৰিছোঁ মোৰ ভাইটিৰ ঘৰত মাংগলিক আছে তাৰ ৱাইফ সিহঁতে ইমান ষ্ট্ৰাগল কৰি আছিলে এতিয়া মাটিৰ এডভান্স দিলে মাটি ল'ব পৰা হৈছে বহুত তেনেকৈ মোৰ বহুত ক্লাইণ্টে আপোনাৰ ঘৰত গুৱাহাটীত যদি কোনোবাই ফ্লেট লৈছে তাৰপিছত কৈছে যে তই মাটিখিনি নাপাওঁ মই ৰিমেডি দিছোঁ তেওঁলোকে নিজে মাতি পেলাই দিছে তোৰ ভাগৰ মাটিখিনি ভাগ বাতৰা কৰিম আহিবি তেনেকুৱা আপোনাৰ এষ্ট্ৰলজাৰবিলাকৰ ভুল বা এনেকুৱা নকওঁ কিন্তু আমাৰ মানুহখিনিৰো সেই এৱাৰনেছটো লাগে পাথৰটো পিন্ধিছে বুলি পেলাই সেইটো নহয় পাথৰটো পিন্ধি পেলাই বছৰত এবাৰকৈ আপোনাৰ কি দশা চলিছে এইটো বছৰত কি নচলিছে পাথৰটো পিন্ধিব নে নিপিন্ধিব সেইখিনি সময়ত সেইটো বস্তু জানিব লাগিব সেইটো জানিলে এতিয়া কিছুমানৰ মংগলৰ দশা থাকে ডাইৰেক্ট আপোনাৰ মংগলৰ দশা বুলিহে কৈছে এতিয়া মই যদি এটা উদাহৰণ আপোনাক দিওঁ মানুহক চুগাৰটো লাগে বডিত চুগাৰটো আপোনাৰ কম আছে নে বেছি আছে যদি আপোনাৰ কম আছে তেতিয়াহে আপুনি চুগাৰ খাব আৰু যদি চুগাৰ নাই চুগাৰ কমাবৰ কাৰণে আপুনি ব্যৱস্থা কৰিব লাগিব মংগলৰ দশা বুলি কৈ পেলাই লগে লগে ৰেড কৰেলটো বা ৰক্তপ্ৰবালটো পিন্ধাই দিলেই নহ'ব তাৰ পৰিমাণ ৰক্তপ্ৰবালটো হ'ল এটা মংগলৰ এলিমেণ্টছটো কেতিয়া যাব যেতিয়া তাৰ কম আছে মংগলৰ পাৱাৰটো এবচেণ্ট আছে বা 9 নম্বৰটো এবচেণ্ট আছে তেতিয়া আপুনি ৰেড কৰেল দিয়ক বা আমি ৰেড কাৰ্লেনিয়ান দিওঁ ঠিক তেনেকৈ যদি আপোনাৰ মংগলটো বহুত বেছি আছে ট্ৰিপুল আছে মানে আমি মাংগলিক বুলিয়ে ক'ব পাৰোঁ এক প্ৰকাৰ যদি সেই মানুহজনৰ আপোনাৰ 999 আছে তেওঁকো যদি ৰক্তপ্ৰবাল পিন্ধাই দিছে আৰু বেছি হৈ গ'ল আৰু হাইপাৰ হৈ গ'ল তেওঁৰ ৰিলেশ্যনশ্বিপ ইছ্যুটো হ'বই মানুহ মৰি হেৰি কিবা হৈ যাব পৰিমাণটো চোৱাৰতো এটা গুৰুত্ব আছে পৰিমাণ চাবই লাগিব নাম্বাৰৰ সেইকাৰণে ৰিপিট নাম্বাৰ আৰু মিচিং নাম্বাৰ যদি মিচিং নাম্বাৰৰ ওপৰতহে আমি ৰিমেডি দিব লাগে আৰু যদি বেছি থাকে সেইটো স্পিৰিচুৱেলত যাব বা বেলেগ কিছুমান ব্যৱস্থা আছে সেইখিনি কৰিব লাগিব আমি গোটেইখিনি পাতিম আমি এডুকেশ্যনৰ ওপৰত পাতিম লাভ ৰিলেশ্যনৰ ওপৰত পাতিম জবৰ ওপৰত পাতিম এঞ্জেল নাম্বাৰো আমি চুই যাম অকণমান তাৰপিছতে মেডিকেল এষ্ট্ৰলজিৰ ওপৰত আমি কথা পাতিম তেনেধৰণে বহুতখিনি কথা আছে গোটেই পডকাষ্টটো আৰম্ভণিৰ পৰা শেষলৈকে চাব কিছু নতুন তথ্য নতুন কথা ছায়েন্স যিহেতু আছে নিউমাৰলজি আৰু বাস্তুত গতিকে অনুষ্ঠানটো চাই গৈ থাকক আপুনি হেৰি এটা ফুট লৈ আহিছে এফালে ময়ূৰ পাখি এটা আছে এইটো ষ্টাইল নে ষ্টাইল নহয় মই পিন্ধোতে বা লওঁতে আজি এটা ভাল দিন হনুমানৰ হেৰি বগা কাপোৰ পিন্ধিছোঁ হনুমানৰ ভক্ত আৰু কেনেবাকৈ আপোনাৰ লগত মোৰ কণ্টেক্ট হোৱাৰ পিছতো মই এই 2 তাৰিখটো ফিক্স কৰি থৈ দিছিলোঁ এইটো হনুমানৰে এনাৰ্জি হয় কাৰণ আজি হনুমান জয়ন্তী মই হনুমান পূজা কৰি আহি আপোনাৰ লগত মই বহিছোঁ আপুনি আগতীয়াকৈ ভাবি থৈছিলে আজি নাই বাবা মই 2 তাৰিখটোহে ভাবিছোঁ
কিন্তু আজি যে হনুমান মানে জয়ন্তী মই গম নাপাওঁ, মই চোৱাই নাছিলোঁ। জয় হনুমান। জয় হনুমান। তো তেনেকুৱা আৰু সেই এনাৰ্জিটোৱে টানে। বুজি পাইছোঁ। লগতে আপুনি কি সুধিছিলে আৰু মোক? নাই সোধাই নাই, সুধিম। ময়ূৰ পাখিটো ময়ূৰৰ পাখিটো এটা শান্তিৰ প্ৰতীক। মই যিহেতু বগা কাপোৰ আৰু মনটো শান্তি লাগি থাকক বুলি ময়ূৰৰ পাখিটো মই লৈ আহিছোঁ লগত। ভাল লাগিছে হয়। চ' আৰম্ভ কৰোঁ বেলেগ বেলেগ প্ৰশ্নলৈ। আমি এবাৰ 1ৰ পৰা 9লৈকে জানি ল'ব বিচাৰোঁ নেকি? পাৰোঁ। পাৰি। তো নাম্বাৰ 1, নাম্বাৰ 2, 3, 4, 5, 6, 7, 8, 9 কেৰেক্টাৰিষ্টিক্স কেনেকুৱা হয়? নাম্বাৰ 1 আৰু যদি ড্ৰাইভাৰ নাম্বাৰ কণ্ডাক্টৰ নাম্বাৰ দুইটাই 1 হয় তেওঁ খুব ছাকচেছ হ'ব। নাম্বাৰ 1 আৰু 5 যদি হয় তেতিয়াহ'লে তেওঁ ছাকচেছ। 1 নম্বৰটো লিডাৰশ্বিপৰ, 5 নম্বৰটো কমিউনিকেশ্যন, তেওঁতো সাংঘাতিক বিজনেছমেন হ'ব। নাম্বাৰ 1 আৰু 6 এইটো 6 যদি থাকে তেওঁ গ্লেমাৰ লাইফত যাব। নাম্বাৰ 1 আৰু 7 তেওঁ স্পিৰিচুৱেলত থৈ দি তেওঁ বিজনেছ কৰিব বা চাকৰি পাব। নাম্বাৰ 1 আৰু 8 এইটো হ'ল আপোনাৰ অকণমান দিগদাৰী। 8 নম্বৰটো ছেটাৰ্ণৰ নাম্বাৰ, তো সেইটোত অকণমান লেজিনেছ বা ষ্ট্ৰাগল অকণমান থাকিব যদিও 1 নম্বৰ। তেওঁ লিডাৰশ্বিপৰ কাৰণে বহুত মানে এগ্ৰেছিভ হ'ব, কিন্তু সেই কোৱালিটিটো তেওঁ একচেপ্ট কৰিব নোৱাৰিব বা এচিভ কৰিব নোৱাৰিব। নাম্বাৰ 1 আৰু 9টো বহুত ছাকচেছ হ'বই, বহুত ছাকচেছ হ'ব। অ'কে, তাৰপিছত আহিল 2টো হ'ল ইম'চনেল নাম্বাৰ, মুন হয়। মুনটোৰ এটা তেওঁলোকৰ এটা মানে হেৰি এটা থাকে। আপুনি চাব মুনটো যেনেকৈ কাচি জোনটোৰ পৰা ডেইলি এটা ষ্টেপ আগবাঢ়ি ধুনীয়া হ'ব। আৰু 2 নম্বৰৰ মানুহখিনিৰ সেই এটা মানে হেৰি এটা থাকে, ধাৰণা এটা থাকে, মই ধুনীয়াকৈ থাকিব লাগিব, পৰিপাটিকৈ থাকিব লাগিব। আৰু সেই বস্তুটো ষ্ট্ৰাগলতো বুজায়। তেওঁ ষ্ট্ৰাগল কৰিবই লাগিব, ইম'চনেল ইনভলভমেণ্টটো চবৰে লগত থাকিবই। আপুনি যদি মোক কৈছে মই না কৰিব পটককৈ নোৱাৰোঁ, লাগিলে মই কিবা বদনামতেই পৰি যাওঁ, কিন্তু মই আপোনাক হেল্প কৰিব চাবই লাগিব। এইটো মানে আমাৰ ডেট অফ বাৰ্থৰ পৰাই সেইটো আহিছে। 2 নম্বৰে ইম'চনেল লৈয়ে পেলাই জন্ম পাইছে। আপুনি ভালকৈ হাঁহিলেও চকু পানী ওলাব, কান্দিলেও চকু পানী, চিৰিয়েল এখনো যদি যে আপোনাৰ চকু পানী ওলাব। সেইকাৰণে 2 নম্বৰৰ মানুহখিনিয়ে আপোনাৰ পানীটো কেৰি কৰি ফুৰিব লাগে। পানীটো যদি কেৰি কৰি ফুৰে তেতিয়াহ'লে পানীটো আকৌ ওলোৱাত অকণমান চকুৰ পৰা পানী ওলোৱাত মানে বাধা দিয়ে। বুজি পাইছোঁ। তেনেকুৱা হয়। 2ৰ লগত কি ভাল? 2ৰ লগত আপোনাৰ নাম্বাৰ 5 ভাল, 2ৰ লগত নাম্বাৰ 3 ভাল, 6টো অকণমান দিগদাৰী তথাপিও চলি যায়। 2 নম্বৰত 8টো সাংঘাতিক বেয়া। 3লৈ আহিলোঁ এবাৰ। 3টোতো আৰু জ্ঞানৰ ভাণ্ডাৰ। 3 নম্বৰত যিবিলাক ল'ৰা ছোৱালী জন্ম পায়, ডাইৰেক্ট 3 নম্বৰ যিটো হয় তেওঁলোকৰ অকণমান মতা তাজা হয়, ক্ৰেজিনেছটো থাকে কামত, আৰু তেওঁলোকৰ ডেইলি প্ৰজেক্ট বনে, ডেইলি এটা নলেজ ল'ব, সেইটোৰ ওপৰত তেওঁলোকে এয়া কৰিব। যদি সেইটো মাল্টিপল 3 থাকি যায় তেতিয়াহ'লে অকণমান ক্ৰেজিনেছটো বাঢ়ে, কিন্তু তেওঁলোকৰ ভাল ছাকচেছ আছে। 3ৰ লগত কি নম্বৰ ভাল? 3 নম্বৰত নাম্বাৰ 1 ভাল, 3ৰ লগত 2 ভাল, 3ৰ লগত 5 ভাল, 3ৰ লগত 7 ভাল, 8টো বেয়া, 9টো বেয়া। অ'কে, আৰু যদি 3 হৈ গ'ল ড্ৰাইভাৰ কণ্ডাক্টৰ ভাল হয়, বহুত ভাল। 4লৈ আহিলোঁ এবাৰ। 4ৰ মানুহখিনি ষ্ট্ৰাগল থাকে, ৰাহুৰ নাম্বাৰটো ষ্ট্ৰাগল থাকে, কিছুমান ক্ষেত্ৰত কনফিউজনো থাকে, আৰু খুব বেছি পজেচিভ হয়। সেইটো এটা ৰিলেশ্যনশ্বিপত অকণমান তেওঁলোকক দিগদাৰি দিয়ে, পজেচিভ হয়। আৰু 4 নম্বৰটো যদি মিচিং নাথাকে আপুনি লক্ষ্য কৰিব বাচ্ছাটোৰ, সি নখ কামুৰিব আৰম্ভ কৰে, আৰু ক'লা কাপোৰটো ভাল পাবই আৰু। কিন্তু তেওঁলোকে 4 নম্বৰ মাথাটো বহুত চলায়, দিমাগ বহুত চলায়, তো ছাকচেছ সাংঘাতিক পায়। ষ্ট্ৰাগল থাকিব, ষ্ট্ৰাগলৰ যিমানে ষ্ট্ৰাগল কৰিব সিমানে ছাকচেছ পাব। পজিটিভ হয় ন? পজিটিভ হয়। মোৰে গাৰ্লফ্ৰেণ্ড আৰু। অ'কে, 5লৈ আহিলোঁ এবাৰ। 5টোতো আৰু চবৰে লগত ভাল ন? 5 চবৰে লগত, 5ৰ কোনো এনিমি নাই, চবৰে লগত আলু আৰু। অ'কে, আৰু কওক 5ৰ বিষয়ে কওক। 5 হ'ল বিজনেছৰ কাৰণে ভাল, কমিউনিকেশ্যনৰ কাৰণে ভাল। 5 নম্বৰৰ মানুহে যদি গ্ৰীণটো অলপ পিন্ধে বা লগত ৰাখে, সাধাৰণ সেউজীয়া ৰুমাল এখনো লগত ৰাখে, তেওঁ খুব বেছি ছাকচেছ হয়। তেনেকুৱা। 6 লাক্সাৰী নাম্বাৰ। 6টো আৰু কমিউনিকেশ্যন, গ্লেমাৰ লাইফ, সিহঁতে মানে কম হেৰিত চলিবই নোৱাৰে, একদম ষ্টাইল কৰি থাকিব লাগিব, লাক্সাৰী লাইফ এটা লাগিব, সপোনবিলাকো ডাঙৰ, গ্লেমাৰ লাইফ এটা লাগে তেওঁলোকক, আৰু পায়েই। যেনেকৈ বেছি কষ্ট নোহোৱাকৈ পাই যায় ন? বহুত বেছি মানে ফাষ্ট তেওঁলোকে, মানুহৰ লগত মিলিবও পাৰে, কিন্তু কিছুমান বেলেগ হেৰিত অকণমান তেওঁলোকে মানুহক ঠগায়ো, আৰু মেনিপুলেশ্যন কিছুমান থাকে। 7টো আৰু অকাল্ট মানে স্পিৰিচুৱেল। 7 নম্বৰৰ মানুহ যিমান স্পিৰিচুৱেল হ'ব সিমানে তেওঁলোকে ছাকচেছ পাব। তেওঁলোকৰো এনিমি নাই, কিন্তু তেওঁ অকণমান বেছি ধাৰ্মিক হ'ব লাগিব, তেতিয়াহে ছাকচেছ পাব। 8 ছেটাৰ্ণ। আৰু যদি মাল্টিপল 7 থাকে সেইটো কিন্তু সাংঘাতিক। যদি ধৰক আপুনি হাজবেণ্ডজন 777 বা 777 আছে, ৱাইফৰ তেনেকুৱা 7 নম্বৰ নাই, সেই মানুহজনী হেৰাবই, লাগিলে ডিভ'ৰ্চ হ'ব, নহ'লে তেওঁ মানে মৰি যাব, এৰি হ'বই তাৰমানে। 8টো আৰু মানে লজিকেল, তেওঁলোকে যুক্তিত চলে, আৰু যদি বেয়া কাম কৰে
এথিক্স মানি নচলে তেওঁলোকে ছাকচেছ নহ'ব আৰু যদি এথিকেলি তেওঁলোকে আগবাঢ়ি থাকে লেজি হ'ব কিন্তু 100% ছাকচেছ পাব লাষ্ট 9টোতো আৰু ক'বই নালাগে কিন্তু 9 নম্বৰৰ মানুহখিনি এটা বস্তু থাকে খংটো বহুত বেছি ক্ৰেজি হয় কামত ছাকচেছো বহুত বেছি পায় যদি তেওঁলোকৰ নাম্বাৰটো বেছিকৈ থাকে ধৰক 99, 999 বা 4টা 9 তেওঁলোকৰ মানে ৰিলেশ্যনশ্বিপ ইছ্যু থাকিবই তেওঁলোকে মইতো কওঁ 35ৰ পিছত বিয়া পাতক গোটেই লাইফটো ছাকচেছ অ'কে হয় চ' 1ৰ পৰা 9লৈকে আমি কেৰেক্টাৰিষ্টিক্স গম পালোঁ ভাল বেয়া দুইটাই গম পালোঁ এইবাৰ আহিলোঁ নেক্সট প্ৰশ্নটোলৈ সেইটো হৈছে নিউমাৰলজি যদি চব ঠিকে থাকে হয় এডুকেশ্যনত বা আপোনাৰ নিউমাৰলজিত থৈ দি আপোনাৰ এডুকেশ্যনৰ কেৰিয়াৰ চইচ কৰিব পাৰে কেনেকৈ যেনেকৈ 2 নম্বৰৰ মানুহখিনি তেওঁলোকে লিকুইড বিজনেছ কৰিব লাগে এতিয়া লিকুইড বিজনেছ ৱাটাৰ ৰিচোৰ্চত যাব পাৰে লিকুইডৰ কেমিকেল ইঞ্জিনিয়াৰিং কৰিব পাৰে যে লিকুইড পানীৰ বিজনেছে অকল কৰিব লাগে তেনেকুৱা নহয় যে পানীৰ বটলিং কৰক বিক্ৰী কৰক এইটো নহয় তেওঁলোকে সেই লিকুইডৰ ওপৰত তেওঁলোকে ৰিচাৰ্চ কৰি পেলাই বিজনেছ কৰিব পাৰে নেভিত যাব পাৰে প্ৰত্যেকটো নাম্বাৰে বিজনেছ কৰিব পাৰেনে প্ৰত্যেকটো নম্বৰে বিজনেছ কৰিব পাৰে বিজনেছ কৰিব পৰা নাম্বাৰ কোনকেইটা চবতকৈ ছাকচেছ নাম্বাৰ হ'ল নাম্বাৰ 1 বিজনেছ কৰিব নাম্বাৰ 9 নাম্বাৰ 5 নাম্বাৰ 6 1 কেনেকুৱা ধৰণৰ বিজনেছ কৰিব লাগে নাম্বাৰ 1 আপোনাৰ পলিটিকেল যদি যায় পলিটিকেল বিজনেছ তেওঁলোকে এই মানে ধৰক ইভেণ্ট মেনেজমেণ্ট কৰিছে পলিটিক্সৰ লগত লগ লাগি পেলাই বা কিবা এটা হেৰি কৰিছে তেওঁলোকৰ সেইবিলাকত বহুত বেছি ছাকচেছ হ'ব নিজেও পলিটিক্স কৰিব পাৰে 2 নম্বৰৰ মানুহখিনিয়ে মই ক'লোৱে আপোনাৰ ৱাটাৰ ৰিলেটেড যিকোনো তেওঁলোকে পঢ়িবও পাৰে এয়া কৰিবও পাৰে তিনিয়ে বিজনেছ কৰিব পাৰে নাই তিনিও পাৰে কেনেকুৱা ধৰণৰ বিজনেছ তিনিয়েতো ৰিচাৰ্চ তেওঁলোকে ৰিচাৰ্চৰ ওপৰত কৰিব পাৰে বহুত বিজনেছ আছে তেওঁলোকৰ লগত আৰু তেওঁলোকৰতো নলেজৰ ভাণ্ডাৰ তেওঁলোকৰ মানে শেষ নাই বিজনেছ কৰিব পাৰে তেওঁলোকে 4 নম্বৰৰ মানুহে পলিটিক্স কৰিব পাৰে 4 নম্বৰৰ মানুহেতো যাবি নেকি পলিটিক্সত অ'কে 4 নম্বৰ মানুহে কাঠৰ বিজনেছ কৰিলে বেছি কাঠৰ বিজনেছ পুষ্পা 4 নম্বৰ মানুহে সেইটো কৰিব পাৰে 5 নম্বৰৰ মানুহেতো চবেই কৰিব পাৰে চব বিজনেছ কৰিব পাৰে তেওঁলোকৰ মেইন বস্তু হ'ল কমিউনিকেশ্যন স্কিলছটো চব বস্তু বিক্ৰী কৰি দিব পাৰে মানে আপোনাৰ চুলি নোহোৱা মানুহক ফণি বিক্ৰী কৰি দিব এইটো আল্টিমেট 5 নম্বৰৰ মানুহে চুলি নোহোৱা মানুহক ফণি বিক্ৰী কৰি দিব পাৰিব 6 নম্বৰৰ মানুহখিনি আপোনাৰ গ্লেমাৰ লাইফত তেওঁলোকে মিডিয়াত যাব পাৰে মাছ কম কৰিব পাৰে যিবিলাক আপোনালোকে কৰি আছে তেওঁলোকে মুঠতে ফ'কাছত থাকিবই আৰু ছাকচেছ হ'বই তো তেওঁলোকৰ কাৰণে পাৰ্টিকুলাৰ তেনেকুৱা বিজনেছ নাই তেওঁলোকে চবতে ছাকচেছ হ'ব অ'কে 7 নম্বৰ মানুহেতো বিজনেছ কৰিব পাৰে 7 নম্বৰৰ মানুহখিনি বিজনেছ কৰিব পাৰে কিন্তু তেওঁলোকে সেই স্পিৰিচুৱেলিটিটো ৰাখি পেলাই কৰিব লাগিব ধৰক এখন পূজা সামগ্ৰীৰ দোকান দিলে ৰুদ্ৰাক্ষৰ বিজনেছ কৰিলে নিউমাৰলজি কৰিলে এষ্ট্ৰলজি কৰিলে সেইবিলাকত তেওঁলোকে বহুত ছাকচেছ বা জেমষ্টনৰ বিজনেছ কৰিলে বহুত ছাকচেছ হ'ব প্ৰশান্ত দাক লগাই দিব লাগিব এইবিলাক কৰিবলৈ অ'কে 8 নম্বৰ মানুহখিনিয়ে প্ৰপাৰ্টি বিজনেছ কৰিব আইৰণ লোহা লকৰ গ্ৰিল এইবিলাকৰ যদি বিজনেছ কৰে তেওঁলোকে সেইটোত ছাকচেছ হ'ব 8 নম্বৰ 9 নম্বৰ মানুহখিনি আপোনাৰ এয়া কৰিব পাৰে ৰিয়েল ষ্টেটৰ কাম কৰিব পাৰে ৰিয়েল ষ্টেটৰ ফুডৰ কাম কৰিব পাৰে অ'কে বহুত ছাকচেছ হ'ব ফ্লেট কিনি ফ্লেট বিক্ৰী কৰিব পাৰে অ'কে ইণ্টাৰেষ্টিং অসীম দা এইটো প্ৰশ্ন মই আজিলৈকে কাকো কৰা নাই আপোনাক কৰিও নিউমাৰলজি হিচাপে যদি কোনটো নম্বৰৰ মানুহৰ লগত পাৰ্টনাৰশ্বিপ খুব বেছি ভাল হয় যদি বিজনেছ কৰিব বিচাৰিছে যদি 1 নম্বৰৰ মানুহ হয় তেওঁ এইটো অকল পাৰ্টনাৰশ্বিপ বিজনেছৰ লগত নহয় আপোনাৰ ৰিলেশ্যনশ্বিপ বা বিয়া কৰাব খুজিছে বা তেনেকুৱা তেওঁলোকৰ সেই ৰিলেশ্যনশ্বিপটো বহুতখিনি মানে ছাকচেছ হয় তো সেইখিনি হ'ল 1 নম্বৰৰ যদি মানুহ হয় তেওঁ 1ৰ লগত ভাল চলিব কিন্তু দুইটাই সমান হ'ব সিংহ টাইপৰ হ'ব ইগ'টো থাকিবই কিন্তু ছাকচেছ হ'ব দুইটাই সিহঁতৰ মাজত আণ্ডাৰষ্টেণ্ডিঙো থাকিব তো সিংহই আৰু সিংহৰ লগতে মিলিব নহয় তো সেইটো তো নাম্বাৰ 1 নাম্বাৰ 1ৰ লগত নাম্বাৰ 1 নাম্বাৰ 2ৰ লগত নাম্বাৰ 1 নাম্বাৰ 3ৰ লগত নাম্বাৰ 1 নাম্বাৰ 5ৰ লগত নাম্বাৰ 1 নাম্বাৰ 7ৰ লগত নাম্বাৰ 1 নাম্বাৰ 9ৰ লগত হায়েষ্ট ছাকচেছ 9ৰ লগত হায়েষ্ট ছাকচেছ একজেক্টলি অ'কে 4ৰ লগত অকণমান দিগদাৰ আছে 4ৰ লগত অকণমান দিগদাৰী হয় অ'কে এতিয়া 2 নম্বৰৰ যিখিনি আছে তেওঁলোকে বিজনেছ কাৰ লগত কৰিলে ছাকচেছ 2 নম্বৰখিনি আপোনাৰ 2 হয় 2 1 হয় 2 3 হয় 2 5 হয় অ'কে 2 6ৰ লগত গণ্ডগোল লাগিব তেওঁ ইম'চনেল আৰু ইটো মেনিপুলেট কৰে পাৰ্টনাৰশ্বিপ খতম হ'ব অ'কে
তাৰপিছতে 3 নাম্বাৰ 3 নাম্বাৰ 1ৰ লগত জুৰিব অ'কে নাম্বাৰ 3 নাম্বাৰ 2ৰ লগত জুৰিব নাম্বাৰ 4ৰ লগত নুজুৰে নাম্বাৰ 5ৰ লগত নাম্বাৰ 7ৰ লগত নাম্বাৰ 8 9ৰ লগত নহ'ব 4এটো আপোনাৰ 1ৰ লগতো পাৰিব 4এ আপোনাৰ 2ৰ লগত নোৱাৰে 4এ 3ৰ লগত মোটামুটিকৈ 4এ 4ৰ লগত পূৰা 4এ 5ৰ লগত 4এ 8ৰ লগত পাৰিব অ'কে কিন্তু বৰ এটা বেয়া কাৰো লগত নহয় ন 4ৰ ষ্ট্ৰাগলটো থাকিবই কাৰো লগত বেয়া নহয় ন কাৰো লগত বেয়া নহয় মানে সি নিজে নিজৰটো ধান্দা মাৰি থাকিব পলিটিক্সটো আপুনি যি কৈ আছে আমি চব কানেক্ট কৰি আছে মানে নাম্বাৰ 4এ নাম্বাৰ 4টো মানে পলিটিক্স কৰে এইটো সি তো চবৰে লগত মিলিব যত্ন কৰিবই মনত থাকিব কিবা এটা কিন্তু কৰিব কিবা এটা ছাকচেছৰ ফালে সি যাবই অ'কে আৰু যদি কাৰোবাৰ নাম্বাৰ 4এ ধৰক কাৰোবাৰ তাত চাকৰি কৰি আছে সি নিজে এমপ্লয়ি ৰাখিব পাৰে নে আকৌ অঁ অ'কে সেইটো বস্তু নাম্বাৰ 2ৰো আছে তোৰো আছে ন 5এ যদি বিজনেছ কৰিম বুলি ভাবিছে পাৰ্টনাৰশ্বিপ কাৰ লগত হ'লে ভাল 5এ চবৰে লগত 5এ চবৰে লগত অ'কে সি আগে বাঢ়ি যাব যদি নাম্বাৰ 1ৰ লগতো থাকে সি আগত যাব ৰ'বা মই যাই আছোঁ অ'কে ভাল আগবাঢ়িলে ভাল আগবাঢ়িলে আৰু 6এ যদি বিজনেছ কৰিম বুলি ভাবিছে যাৰ ড্ৰাইভাৰ নাম্বাৰ 6এ 1ৰ লগত যাব 2ৰ লগত অকণমান দিগদাৰী 3ৰ লগতো মোটামুটিকৈ পাৰে 6এ 6ৰ লগত সাংঘাতিক হ'ব 7এ যদি বিজনেছ কৰিম বুলি ভাবিছে পাৰ্টনাৰ কাক বনাব 7 2 তেওঁলোকেতো ইনটিউশ্যনতে বিজনেছ কৰি ল'ব 7 আৰু 2 দুইটাই মানে মানুহজনক কেপচাৰ কৰি লৈ পেলাই কি জানিব কি লাগে মানুহজন আগতেই গম পাই যাব ইণ্টাৰেষ্টিং কিন্তু দেই ইণ্টাৰেষ্টিং গোটেই বস্তু ইণ্টাৰেষ্টিং 7এ 2ৰ লগত তামাম মিলিব আৰু 7এ 5ৰ লগত মিলিব তাৰপিছত 8 9ৰ লগত ইমান নিমিলে 3 লগত 3ৰ লগত মিলিব কম পৰিমাণ হ'ব 1ৰ লগতো মিলিব অ'কে তাৰপিছত আহিলোঁ 8এ যদি বিজনেছ কৰিম বুলি ভাবিছে পাৰ্টনাৰ কাক ল'ব 8ৰ যদি বিজনেছ হয় আপোনাৰ 8 আৰু 9 সাংঘাতিক হ'ব 8 9 8 আৰু 1 সাংঘাতিক হ'ব 8 আৰু 5 হ'ব অ'কে এইকেইটাই লাষ্ট 9এ যদি বিজনেছ কৰিম বুলি ভাবিছে পাৰ্টনাৰ কাক ল'ব 9 যদি 9 হয় তেতিয়াহ'লে ছুপাৰ 9 যদি 1 হয় ছুপাৰ 9 যদি 2 হয় ভাল নহ'ব 9 যদি 3 হয় অকণমান চলিব 9 5 হ'লে তামাম চলিব 9 নাম্বাৰ আছে মানে তেওঁ ছাকচেছ হ'বই অ'কে তেওঁ ছাকচেছ হ'ব বিজনেছত আৰু এটা কথা সুধিব আছে এইটো প্ৰশ্ন মই নতুনকৈ এড কৰিছোঁ আপোনাৰ লগতে ধৰক 3 আৰু 3 এজন মানুহ মোৰো 3 মোৰ ল'ৰাও 3 মোৰ দেউতাও 3 তো তাত ইগষ্টিক প্ৰব্লেম আহে 3 গোটেইকেইটা উস্তাদ যে গোটেইকেইটা উস্তাদ যে নলেজৰ ভাণ্ডাৰ তো মই কিয় সৰু হ'ম আজি খিলে পৰিছে আপোনাৰ কি হয় মোৰ 2 হয় মোৰ 2 হয় মোৰ ল'ৰা 3 হয় অ'কে আজি ভাল লাগিছে এইবিলাক জানিব লাগে কেৰেক্টাৰিষ্টিক 2 আৰু 2 দুইটাৰে আইডিয়াবিলাক তেওঁলোকে এয়া কৰিব পাৰিব কিন্তু এখন যদি হাবিত দুটা সিংহ থাকে সেই সিংহ দুটাই বেলেগক এটাক কৰিব তেওঁলোকে নিজক লৈ পেলাই এটাক নকৰেতো তো সিহঁতে ছাকচেছৰ পিছত এনেকুৱা দৌৰিব আৰু তেওঁলোকে বুজি পাব যে আমি দুইটাৰে আইডিয়াটো ঠিক আছে সেইকাৰণে তেওঁলোকে ছাকচেছ হ'ব ছেইম গোটেইকেইটাতে হয় গোটেইকেইটাৰে 2 2 3 3 4 4 5 5 6 6 7 7 8 8 9 9 চবৰে হয় অ'কে মই ভাবিছোঁ দেই কথা মোৰ লগত যিখিনি 3 3 থাকে ভাল বণ্ডিং বাট অকণমান ইগ' এটা থাকে কিন্তু ইগ' থাকিবই তেওঁলোকৰ ইগ'টো হ'ল নলেজৰ ভাণ্ডাৰ তেওঁলোকৰ নলেজৰ কমি নাথাকে দুইটাই কয় মানে দুইটাই কৰে তো আপুনিওতো চবখিনি জানে আপোনাৰ লজিক থাকিব ময়ো জানো মোৰো লজিক থাকিব তো মই কিয় সৰু হ'ম বা আপুনি কিয় নিজে সৰু হ'ব পূৰা সমানে ক্লাছটো তাতে হয় কৈ থাকিব অ'কে কিন্তু বণ্ডিংটো ভালে হয় বণ্ডিং ভাল হয় এতিয়া মোৰ ফেমিলিত মোৰ ল'ৰাৰ কথা চবেই শুনে তাৰ 12 বছৰ বয়স কিন্তু সি যদি কিবা এটা কয় আমি চবেই শুনো তো তেনেকুৱা ঘৰত থাৰ্ড পাৰ্চনটো তেনেকুৱা ঘৰত যিজন ডাঙৰ ল'ৰা বা ডাঙৰ ছোৱালী হয় এতিয়া মোৰ কথা ঘৰত চবেই শুনিব বাধ্য মই ঘৰত ডাঙৰ সিও মানে নাম্বাৰ ৱাইজত যদি যায় মাক দেউতাকৰ পিছতে নাম্বাৰ 3 তো সেই মানুহজনৰ কথা নুশুনিলে ইগ' আছে মোৰ ইগ' আছে বুজি পাইছোঁ মই 2 নম্বৰৰ মানুহ হয় মোৰ ইম'শ্যনছ আছে কিন্তু ইগ' মোৰ আছে কথা শুনিব লাগিব ইগ' বস্তুটো ভাল নে বেয়া কোনোবাখিনি ভাল ইগ'টোক আমি কি বুলি কওঁ অহংকাৰ বুলি কয় অহংকাৰ আপোনাৰ চব বস্তুতে দুটা মিনিং থাকে অহংকাৰ বুলি ক'লে মই অহংকাৰ হয় মই এইটো জানো মোৰটো যদি আপুনি মানিছে আপোনাৰ ভাল তেতিয়া মোৰ অহংকাৰটো এপ্লাই নকৰোঁ যদি মই ভালটো কোৱাৰ পিছতো আপুনি মানা নাই মইতো অহংকাৰ দেখাব মোৰ কথা নুশুনিলি কাৰণে হৈছেতো এইটোক অহংকাৰ বুলি ক'ব পাৰে আৰু চেল্ফ
কি বুলি ক'ম এইটো প্ৰটেকশ্যন চেল্ফ প্ৰটেকশ্যন ক'ব পাৰি পাৰি ঘৰৰ মানুহখিনিক যদি আপুনি ঘৰৰ মানুহকতো প্ৰথম প্ৰায়ৰিটি দিব যে ছাপ'জ মোৰ মাক কৈছোঁ অমুকটো নাখাবি অমুকটো নকৰিবি এনেকৈ ঘূৰি নুফুৰিবি মই ঘৰত 3 নম্বৰ মেম্বাৰ তো মোৰ এটা গুৰুৰ সেই হেৰিটো কেৰেক্টাৰটো মোৰ লগত আছে মই জানিছোঁ এতিয়া মোৰ মা দেউতা বুলি পেলাই যদি মই সেইটো শাসন কৰা বুলি ভাবিছে সেইটো নহয় মই ভাল পাই ভালে থাকক বুলি পেলাই মই কিবা এটা কৈছোঁ বা ভাল হওক বুলি পেলাই কৈছোঁ যেতিয়া নামানিব মোৰ চাফাৰ হ'ব নহয় চাফাটো মই কৰিব লাগিব বুজি পাইছোঁ ভাল লাগিল কথাখিনি বিৰাট মানে আপোনালোকে নিজে ভাবি চাবচোন এই বস্তুবিলাক কেৰেক্টাৰিষ্টিক্সখিনি হয় নে নহয় আপোনাৰ ওচৰে পাঁজৰে থকা আপোনাৰ পৰিয়ালত থকা মানুহবিলাকৰ নম্বৰ উলিয়াই ডেট অফ বাৰ্থ উলিয়াই ড্ৰাইভাৰ কণ্ডাক্টৰটো আজিকালি চবেই উলিয়াব জানে উলিয়াই পেলাই আপোনালোকে এই কেৰেক্টাৰিষ্টিক্সখিনি অলপ চাবচোন ভাবি মেলি হয় কিন্তু মই নিজে ভাবিছোঁ একদম হয় অ'কে অসীম দা কথা পাতি ভাল লাগিছে এটা নেক্সট প্ৰশ্নলৈ যাওঁ যিটো হৈছে ৰিলেশ্যনশ্বিপ ডিভ'ৰ্চ লাভ এইবিলাকত দেখা পাওঁ প্ৰেম আছিল তাৰপিছতে কাজিয়া হ'ল ডিভ'ৰ্চ হয় কি কাৰণে হয় প্ৰথম কথাটো হ'ল কি দুটামান কেছত সাংঘাতিক মানে কষ্ট পায় মানুহখিনিয়ে যদিও তেওঁলোকৰ নাম্বাৰটো নিমিলে পাৰ্টনাৰশ্বিপ নাম্বাৰটো নিমিলে সেই কম্বিনেশ্যনটো নিমিলে তাৰে ভিতৰত থাকে নাম্বাৰ 1 নাম্বাৰ 8 সেইটোত ৰিলেশ্যনশ্বিপ আহিবই নাম্বাৰ 8ৰ যদি হয় নাম্বাৰ 1ৰ লগত যদি বিয়া হয় সেইটোত ৰিলেশ্যনশ্বিপ আহিব 1এ যদি 8ক কৰে সেইটোত ৰিলেশ্যনশ্বিপ আহিব 2 আৰু 8 সেইটোতো সাংঘাতিক ৰিলেশ্যনশ্বিপ ইছ্যু আহিব 8ৰ মানুহজনে যদি 2ৰ লগত বিয়া হয় সেইটোতো আহিব লগতে আহিব 4 আৰু 8 4 আৰু 9 9 আৰু 4 তাৰপিছত 9 আৰু 2 এইবিলাক নম্বৰত 9 যদি হয় তেতিয়াও ৰিলেশ্যনশ্বিপ ইছ্যু হ'ব ইছ্যু থাকে ৰিলেশ্যনশ্বিপ ইছ্যু হ'বই 9 হ'লেও থাকিব দুইটা খঙাল হ'বই তাৰ ওপৰত আপোনাৰ কথাটো হ'ল কি যদি মানুহজনীৰ বা ল'ৰাজনৰ এইটো অলপ মানে প্ৰিকুলিয়াৰ কথা হয় যদি ধৰক আপোনাৰ ডেট অফ বাৰ্থত 999 আছে বা তাতকৈ বেছি 9 আছে আৰু আপুনি বিয়া পাতিলে সেই মানুহজনী 9 নম্বৰ নাথাকিল তেতিয়াহ'লে সেই মানুহজনীৰ লগত আপোনাৰ মানে ৰিলেশ্যনশ্বিপটো ইছ্যু হ'বই লগতে তেখেতৰ হেল্থৰ ইছ্যু হ'ব ৰিলেশ্যনশ্বিপ ইছ্যুৰ লগতে হেল্থৰ ইছ্যু হ'ব আৰু লগতে যদি আপোনাৰ ছোৱালী সন্তান জন্ম পায় তেতিয়া সেই ছোৱালীজনীৰো এফেক্ট হ'ব মানে এইটো মাৰ্চ নহয় সি মানে আপোনাক আগবাঢ়িব নিদিয়ে কোনো ফালৰ পৰা সেই অ'ৰাটোৱে ইমানখিনি হট থাকে তো আপোনাক আগবাঢ়িব নিদিয়ে কোনো ক্ষেত্ৰতে আপুনি অকণমান ভালকৈ খাব খুজিলেও তাতে লাগিব বেমাৰ হৈ যাব আপুনি যদি ভালকৈ পঢ়ি আছে আপোনাৰ বাচ্ছাটোৱে সেইখিনিতো লাগিব গতিকে সেই বস্তুটো ঠিক কৰিব লাগে ছেকেণ্ড কথাটো হ'ল কি ছোৱালীজনীৰ যদি 77 আছে কি 99 999 এনেকুৱা আছে সেইজনীক আমি মোটামুটি মংগলৰ ফালে মাংগলিক বুলি ক'ব পাৰোঁ মাংগলিকৰ অৰ্থখিনি এষ্ট্ৰলজাৰখিনি ভালকৈ ক'ব পাৰিব আমাৰ নিউমাৰলজিৰ ফালৰ পৰা তেনেকুৱা এটা এফ্লিকশ্যন এটা থাকে সেই অপজিট জেণ্ডাৰখিনিক এটাক কৰিবই তাৰমানে অপজিট জেণ্ডাৰখিনিৰ মানে যদি আপুনি খুব ছাকচেছমেন আছিলে তেতিয়াহ'লে আপোনাৰ ডিগ্ৰ'থ আৰম্ভ হৈ যাব হেল্থতো ডিগ্ৰ'থ হ'ব ফাইনেন্সিয়েলিও বা কেৰিয়াৰতো ডিগ্ৰ'থ হ'বই গম পাইছোঁ গতিকে তেনেকুৱা আৰু এটা প্ৰশ্ন সুধিব মন যায় ধৰক বন্ধু চিলেকশ্যনত কেনেকৈ চিলেকশ্যন কিছুমান বন্ধুৱে ঠগি থৈ গুচি যায় কিছুমান বন্ধুৱে হাৰ্ড কৰি থৈ গুচি বুলি ক'লে আপোনাৰ যেনেকুৱা এতিয়া 6 নম্বৰ মানুহখিনি বেষ্ট বন্ধু কোনটো বেষ্ট বন্ধু আপোনাৰ নাম্বাৰ 5 নাম্বাৰ 7ও বেয়া নকৰে সি আপোনাৰ মানে ইকুইভোকেল যিটো আছে তেওঁ সমান তেওঁ বেয়াও নকৰে ভালো নকৰে তেওঁ লগত চলি থাকিব ডিপ্ল'মেটিক আৰু নাম্বাৰ 5এ কিন্তু আপোনাক ফুল ছাপোৰ্ট দিব ফুল ছাপোৰ্ট 5ৰ কাৰণে বেষ্ট নাম্বাৰ 1 নাম্বাৰ 5 গোটেইকেইটাই হয় সিহঁতৰ কাৰণে বেয়া নাম্বাৰ নাই নাম্বাৰ 5ৰ কাৰণে বেয়া নাম্বাৰ নাই আপুনি যদি নাম্বাৰ 5ৰ ফ্ৰেণ্ড এজন পাইছে খুব ভাল নাম্বাৰ 7ৰো বেয়া নহয় নাম্বাৰ 3ৰ ভাল নাম্বাৰ 1ৰ ভাল 2ৰ ভাল 2 মানুহজনৰ আপোনাৰ প্ৰতি ইম'শ্যনছ থাকিব যদি 2 নম্বৰৰ মানুহ এজন থাকিছে আপোনাৰ ইম'শ্যনছটো থাকিব সেইকাৰণে কাৰোবাৰ ধৰক 2 নম্বৰ আৰু 8 নম্বৰৰ যদি কাৰোবাৰ এটা ফেমিলি বনিছে হাজবেণ্ডৰ 2 ৱাইফৰ 8 তো সিহঁতৰ কোনোবাখিনিত মানে ৰিলেশ্যনশ্বিপ ইছ্যুটো এইটো সিহঁতে লৈয়ে আহিছে কিন্তু সেইখিনিত আপোনাৰ এটা ইম'শ্যনেল ইনভলভমেণ্ট এটা থাকিব মানুহজনে চিট নকৰে নঠগায় তথাপিও মানে আপোনাৰ মানে ৰিলেশ্যনশ্বিপ ইছ্যু এটা থাকিব মানে এটা বস্তু শিকিলোঁ মই লাভ হওক যাৰ ইম'শ্যন আছে তেওঁ কেনেকৈ ঠগাব কওকচোন সেইটোৱেতো মানুহ মাত্ৰে ইম'শ্যন ন সেইটোৱে লাগিবই মৰম দয়া কান্দোন হাঁহি চব লাগিব এটা বস্তু আপোনাৰ পৰা শিকিলোঁ বা নিউমাৰলজি এইটোৱে কয় যে লাভ হওক ৰিলেশ্যনশ্বিপ হওক ফ্ৰেণ্ডশ্বিপ হওক গোটেইখিনি মানে একেই বস্তু গোটেইখিনি নাম্বাৰৰ লগতে জড়িত ভাইবছটো মিলিবই লাগিব যদি আপুনি কোনোবা বন্ধু বনাম বুলি ভাবিছে প্ৰথমতে তেখেতৰ ডেট অফ বাৰ্থটো সুধি লওক নমস্কাৰ মোৰ নাম চক্ৰপাণি পৰাশৰ মোৰ ডেট অফ বাৰ্থ ইমান সেইটোৱে গম পাই যাব গম পাই যাব আপুনি এতিয়া এমপ্লয়ী ৰাখাৰ ক্ষেত্ৰতো সেনেকুৱা কৰিব আজিকালি বহুত জেগাত হয় আপুনি কি মই নিজেও চাওঁ
কোম্পানীৰ নামটো বনাব পাৰি আপোনাৰ ইয়াৰ লগত মোবাইল নাম্বাৰটোৰ লগত বহুত কথা চব মুঠতে নাম্বাৰতে আপুনি ডাইনিঙত যেতিয়া বহি পেলাই ভাত খাব বহিব ভাতখিনি এক চামুচ ভাত দিয়াচোন বুলিয়ে ক'বতো তাতেও নাম্বাৰটো আহিব গতিকে নাম্বাৰৰ লগত চবখিনি মিলিবই লাগিব আপোনাক এলাইন কৰিবই লাগিব ঠিক কৈছে এমপ্লয়ী ৰাখোঁতেও আজিকালি সঁচাকৈ নিউমাৰলজি চাই ৰাখে মানুহে মই বহুতক পাইছোঁ মই সেইকাৰণে টেগ লাইনটো ৰাখিছোঁ এলাইন নাম্বাৰ্ছ ডিজাইন ছাকচেছ এলাইন নাম্বাৰ্ছ ডিজাইন ছাকচেছ ধুনীয়া তো আপোনাৰ প্ৰশ্নৰ পৰাই আৰু এটা উত্তৰৰ পৰা আৰু এটা প্ৰশ্ন আহে যে মানে নিউমাৰলজিৰ কথা পাতি থাকিলে শেষ নহয় অংকয়ে গোটেই অংকয়ে চবতে অংক আমি শোৱাৰ পৰা উঠালৈকে আমি চবতে পইচা হিচাপ আমি নম্বৰত কৰোঁ হয়নে ঘড়ীটো চাওঁতে নম্বৰত চাওঁ তেল কিমান ভৰাম তাতো নম্বৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপুনি শুবৰ সময়তো কেইটা বাজিল শুওঁ বুলিয়ে কেইটা বাজিল উঠো চব নম্বৰত আছে আৰু সেইকাৰণে নম্বৰ বা অংকশাস্ত্ৰ বা নিউমাৰলজি এই বস্তুখিনিয়ে আমাক ছাকচেছ উন্নতি সকলোতে সহায় কৰে তো এইবাৰ আহিলোঁ এটা কোম্পানীৰ নাম্বাৰ বেষ্ট কোম্পানী নাম্বাৰ কি হয় বেষ্ট কোম্পানীৰ নাম্বাৰ হ'ল 5 নাম্বাৰ 5 অ'কে মানে সি আপোনাক বেলেঞ্চ কৰি চলাব কিছুমান নাম্বাৰ আছে আপুনি 9 নাম্বাৰত ৰাখিব পাৰে 1 নাম্বাৰত ৰাখিব পাৰে সিও ছাকচেছৰ ফালে টানিব কিন্তু আপোনাৰ নাম্বাৰ 5ত কেতিয়াও ডাউন হ'ব নোৱাৰে সেইখন বিজনেছ ডাউন নহয় নাম্বাৰ 5ত যদি ৰাখে কিন্তু আৰু নাম্বাৰ 5টো এইকাৰণে ৰাখিব পাৰে বিজনেছৰ কাৰণে কাৰণ নাম্বাৰ 5টো কাৰো এনিমি নহয় গতিকে চব মানুহে নাম্বাৰ 5ত নেম নাম্বাৰটো কোম্পানী ৰাখিব পাৰে কোনোবাই থাকে 6 লাক্সাৰীৰ কাৰণে ৰাখিব পাৰে সেই বিজনেছটো কিহৰ বিজনেছ সেইটো চাব লাগিব এতিয়া ধৰক আপোনাৰ নাম্বাৰটো যদি বাৰ্তালাপটো 6 নম্বৰত আছে সেইটো ভাল কথা সেইটো কমিউনিকেশ্যন বা আমাৰ মিডিয়া লাইনতে সেইটোৱে কৰে তো 6 নম্বৰটো তেনেকুৱা এতিয়া কিছুমান নাম্বাৰ আমি 8ত ৰাখিব 9ত ৰাখিব 8ত ৰাখিব নোৱাৰে 9ত ৰাখিব লাগিব কিছুমান নাম্বাৰ 5ত কিছুমান নাম্বাৰ 1ত লাগিব তো সেইটো আমি ডেট অফ বাৰ্থটো চাব লাগিব মানুহজনৰ তাৰ উপৰি মানুহজনৰ নেম নাম্বাৰটো চাব লাগিব নেম নাম্বাৰৰ জৰিয়তে আপোনাৰ লাইফত বহুতখিনি ছাকচেছ আনিব পাৰে এইটো মানে কোনো ধৰণৰ আপুনি একো ক্ৰিষ্টেল পিন্ধা নাই একো ৰিচুৱেল কৰিব পৰা নাই আপুনি যদি নেম নাম্বাৰটো কিবাকৈ মিলাই লৈ পেলাই সেই নেম নাম্বাৰটো এক্টিভ কৰিব পাৰিছে আপুনি 80% ছাকচেছ তাতেই দিব 80% এইটো গেৰাণ্টেড আৰু মানে সেইদিনা মই এটা ৰিল চাই আছিলোঁ যিবিলাক ডাঙৰ কোম্পানী তেওঁলোকে অ'টো ইউজ কৰে আপুনি গুগলৰ পৰা আৰম্ভ কৰি মই এই মুহূৰ্ততে লৈ ল'ব পাৰোঁ হিৰক বহি আছে হিৰক এবাৰ কৈ দিয়ে গুগলৰ পৰা আৰম্ভ কৰি GOO কোকোকলা ডাবল অ' জিঅ' অয়' ইউটিউব অজস্ৰ ডাঙৰ কোম্পানী ঠিক তেনেকৈ মানে এইটো বস্তু একচুৱেলি অ'ত কৰি ওমেগা যিটো চিম্বল আছে বা ওমেগা থ্ৰুদি যদি মোৰ কোম্পানীটোৰ নাম ওমেগা নিউমাৰেষ্ট্ৰ তো এইটো অ' নিচিনাই হৈ গ'ল লগতে ওমেগাৰ অৰ্থটোৱে বেলেগ ধৰণৰ গতিকে সি আৰু ছাকচেছ দিব তো ওমেগা যিটো চবখিনি ৰাখিব নোৱাৰে সেইটো কাৰণে বহুতে মই লাকি চাগে কোনোবাখিনিত মই ডাইৰেক্ট ওমেগাই ৰাখিব পাৰিছোঁ আৰু লগতোতো মোৰ ওমেগাৰ চিম্বলটোৱে আছে অসীম দা বহুত ডাঙৰ কোম্পানীৰ মই নাম ল'লোঁ চবে ডাবল অ'টো বহুতে ইউজ কৰে বা ছিংগল অ'টো ইউজ কৰে কোম্পানীৰ মাজত অ'টোৰ এটা মানে টুইষ্ট এটা আছে টুইষ্টটো হ'ল আপোনাৰ নাম্বাৰ 7 অ'ৰ নাম্বাৰটো হ'ল 7 ইউনিভাৰ্চেল যিটো নাম্বাৰ আছে সেইটো হ'ল 7 নাম্বাৰটো স্পিৰিচুৱেল নাম্বাৰ হয় অকাল্ট নাম্বাৰ হয় তো যেতিয়া 7+7 লগাব তেতিয়া হৈ যায় 5 তো 5 নাম্বাৰটো চবতকৈ ভাল নাম্বাৰ অ'কে সেইকাৰণে গুগলত দুটাও আছে চাবচোন আৰু দুটা অ' যদি আছে 14 এইফালে 5 হৈ গ'ল তো বহুত ডাঙৰ কোম্পানী আপোনালোকে চাওক চবেই প্ৰায় ডাবল অ' ইউজ কৰে কোনোবাই ছিংগল অ' ইউজ কৰে আৰু সেইটো 7ত আহে আৰু ঠিক তেনেকৈ মোৰ নাম্বাৰটো যিটো মোৰ নাম মোৰ ট্ৰিপল K আছে K মানে 2 হয় বহুতে ক'ব এতিয়া মোক বহুতে কুৱেশ্যন কৰিছেও ছ'চিয়েল মিডিয়াত মোৰ নামটো চাই পেলাই ট্ৰিপল K লগাই বহি আছে আপুনি ট্ৰিপল K যাৰ আছে মই লগাইছোঁ নহয় মই ছিৰিয়াছ কামত মোৰ অভাৰ থিংকিং হয় মোৰ যদি অভাৰ থিংকিং নাথাকে আপোনাৰ লগত মই কামটো ছিৰিয়াছলি কৰিব নোৱাৰিম নহয় তো অভাৰ থিংকিংটো মই নিজে ক্ৰিয়েট কৰি ল'ব লাগিব মই বেছি অভাৰ থিংকিং আপোনাৰ ট্ৰিপলটো আছে মই অলপ আগতে চাইছিলোঁ আপোনাৰ মই বিৰাট অভাৰ থিংকাৰ আপোনাৰ লগত মই অলপ আগতে চাইছিলোঁ অভাৰ থিংটো বেয়া নহয়তো অভাৰ থিংকিঙৰ কাৰণে মই ৰিমেডি নিদিওঁ মানুহজন ছিৰিয়াছ তেতিয়াহে কামবিলাক তেওঁৰ ভাল হ'ব ছিৰিয়াছলি কৰিব পাৰিব অভাৰ থিংকাৰ মানে ছিৰিয়াছ তেওঁ চিন্তা কৰে মাথাটো ঠাণ্ডা থাকিব বহুতৰ আপোনাৰ ক'ব পাৰে যে এতিয়া মাথাটো এনি টাইম গৰম মোৰ কাম কৰিব দিলে মোৰ মাথা গৰম নহয় আপুনি মোক ৰাতি 2টা বজালৈকে পাব ঠিক
মই কাৰোবাৰ নেম বেলেঞ্চিং কৰোঁ কিবা কৰোঁ ৰাতি 2টা বজালৈকে মই মানে মেছেজ কৰোঁ কিন্তু মোৰ গৰম নহয় মোৰ চিৰিয়াছনেছটো এনি টাইম থাকে কামটোত মই মোৰ নাম চেঞ্জ কৰিছোঁ ছ'চিয়েল মিডিয়াত নাম চেঞ্জ কৰিলে আপোনাৰ ছাকচেছ পাবই একমাত্ৰ উপায় আছে নাম চেঞ্জ কৰিব পৰা একো কৰিব নোৱাৰিলেও নাম চেঞ্জ নামটো চেঞ্জ কৰি লওক কিন্তু সেইটো আপোনাৰ মিলিব লাগিব লাগিব সেই নাম্বাৰৰ যিটো হেৰি আহিব ৰুট নাম্বাৰটো কমচে কম মিলিব লাগিব অ'কে দাদা সঁচাকৈ ভাল লাগিছে কথা পাতি আৰু থেংক ইউ অসীম দা মোৰ দুজনমান বন্ধু আছে এঞ্জেল নাম্বাৰ দেখিলেই স্ক্ৰীনশ্বট মাৰি পঠিয়াই এঞ্জেল নাম্বাৰ একচুৱেলি কোনকেইটা হয় এঞ্জেল নাম্বাৰটো আপুনি ইচ্ছা কৰিলেও দেখা নাপায় এঞ্জেল নাম্বাৰটো হ'ল সেই আপুনি যেতিয়া অকণমান বিচাৰিব মনৰ পৰা যেতিয়া আপুনি স্পিৰিচুৱেলটো এট্ৰেক্ট কৰিব তেতিয়াহে আপুনি এঞ্জেল নাম্বাৰ দেখা পাব এনেই আপুনি হঠাৎ এঞ্জেল নাম্বাৰ দেখা নাপায় মই স্পিৰিচুৱেলত আছোঁ নহয় 555 111 222 999 মই দেখা পাওঁৱেই ময়ো পাওঁ আজি ওলাই আহিয়ে মই 999 দেখা পাইছোঁ ময়ো পাওঁ মই ওলাই আহি মই 11 প্ৰায় দেখোঁ 11 এইবিলাক অভাৰ দেখাটো কি ক'লে যদি বেছিকৈ বেছিকৈ দেখাটো ভাল আপুনি কোনোবা ফালত মানে ছাকচেছ পাব যাই আছে কিন্তু এফাৰ্মেশ্যনটো কি হয় এঞ্জেল নাম্বাৰ দেখাৰ আগত লৈ থৈ দিব লাগে দেখাৰ পিছত মই এইটো দেখিলোঁ কাৰণে এইটো মানে মই দেখিছোঁ কাৰণে লৈছোঁ সেইটো নহয় এঞ্জেলটোক আপুনি আগতেই বিচাৰিব লাগিব গাইডেঞ্চ হয় ন গাইডেঞ্চ হয় মই বিচাৰি আছোঁ তেতিয়া এঞ্জেলে আপোনাক দেখাই দিয়ে তেতিয়া তুমি পাই আছা ছিগনেল এটা তাৰমানে এঞ্জেল নাম্বাৰ দেখা পাইছে মানে আপোনাৰ ছাকচেছৰ ছিগনেল বেষ্ট এঞ্জেল নাম্বাৰ কি হয় 1111 555 অ'কে 55 4টা 5 বুজি চবতকৈ ভাল নাম্বাৰ বুজি পাইছোঁ অ'কে অ'কে ইয়াৰ ওপৰত আমি পিছত আৰু ডেপ্থত আমি কথা পাতিম ভালকৈ এটা টপিকক লৈ আজি মই গোটেইখিনি একেলগে পাতিছোঁ কাৰণ অসীম দাক আজি মই প্ৰথম পাইছোঁ আপুনি মানুহজনক চিনি পাই লওক আৰু তেখেতে খুব বেছি ষ্টাডি কৰিছে এইখিনি কৰিবৰ কাৰণে অকণমান একেবাৰে শেষত বাস্তু চুই যাওঁ বাস্তু চুব পাৰে ঠিক আছে তো বাস্তু কি হয় আমি জানো বাস্তু পুৰুষৰ কথা জানো শিৱৰ ঘামৰ পৰা সৃষ্টি হৈছিল বাস্তু পুৰুষ বাস্তুৰ কি হয় সেইটোতো আজিকালি ধৰক মোটামুটি চবেখিনিয়ে জানে কিন্তু বাস্তুটো যদি গণ্ডগোল হৈ থাকে তেতিয়াহে আপোনাৰ গণ্ডগোল হ'ব এতিয়া আপোনাৰ নৰ্থ ইষ্টত আপোনাৰ মন্দিৰৰ জেগাটোত যদি আপুনি কিটচেন ৰাখে টয়লেট ৰাখে সেই মানুহজনৰ দুৰাৰোগ্য হ'ব বুলি চবেই কয় এইখিনি চবেই এইটো ইউনিভাৰ্চেল আৰু বেচিকেলি আপুনি যদি এইখিনি কমচে কম মানি ৰাখে এই চাৰিদিশত কোনকেইটা বস্তু থাকিব লাগে টয়লেটটো কোনফালে হ'ব লাগে মন্দিৰটো কোনফালে হ'ব লাগে তো সেইখিনি যেতিয়া আপুনি ঠিক কৰি ৰাখিব বাকীখিনি ইমান চিন্তা কৰিবলগীয়া নাথাকে আৰু মইতো তোৰফোৰ নকৰোঁ বাস্তুত মই একদম মই তোৰফোৰ নকৰোঁ বহুতে ভয় খুৱাই যায় ইমান ভয় খাবই নালাগে মই পৰহি আপোনাৰ ৰঙিয়াত চাই আহিছোঁ বাস্তু তেওঁলোকৰ নৰ্থ ইষ্টত লেট্ৰিন বাথৰুম আছে মই ভঙা নাই নহয় একদম ভঙা নাই তেওঁলোকৰ ভাঙিলে আপোনাৰ 5 লাখ টকা খৰচা আছে মই ক'লোতো 5,000 টকা খৰচা নহ'ব মই ঘৰত ভাঙি দিলোঁ ভাঙি দিব দৰকাৰ নাই নাই তেনেকুৱা কৰিব আপোনাৰ কিছুমান ফৰ্মুলা আছে আপোনাৰ কি ক'লে পুৰা নৰ্থ ইষ্টত আছিল পুৰা নৰ্থ ইষ্টত থাকিলেও আপুনি যদি আপোনাৰ প্লটটো চাব লাগিব প্লটটোক আমি ছেপাৰেশ্যন কৰিব পাৰোঁ ছেপাৰেশ্যন ফৰ্মুলা আছে ৰিফ্লাক্স ফৰ্মুলা আছে এতিয়া টয়লেটৰ ক্ষেত্ৰত আপোনাৰ ৰিফ্লাক্স ফৰ্মুলাটো ইউজ কৰিলে নহ'ব সেইটো ছেপাৰেশ্যন কৰিবই লাগিব কমপ্লিট ৱাল দি ছেপাৰেশ্যন কমপ্লিট ৱাল দি তাত কপাৰৰ ষ্ট্ৰিপ লাগিব পিৰামিড লাগিব এইবোৰ থাকিব তো চবেইতো মানুহে জীৱনত একবাৰেই ঘৰটো বনাম বুলি পেলাই এয়া কৰে তো বনালে কিবা কাৰণত তেওঁ মানে হেৰি আৰু বাস্তুৰ লগত কোৱা নম্বৰৰ বহুত থাকে কোৱা নাম্বাৰটো যিটো থাকে সেই কোৱা নাম্বাৰটোৱে এট্ৰেক্ট কৰে বাস্তুটো ছেপাৰেশ্যনটো কেনেকৈ হয় বাস্তুত এটা প্লট চাই পেলাই গোটেই প্লটটো চাই পেলাই বাস্তুটো নিৰ্ণয় হয় নে ঘৰৰ বাউণ্ডেৰীটো চাই পেলাই ঘৰৰ বাউণ্ডেৰী প্ৰথম ঘৰৰ বাউণ্ডেৰী হ'ব অ'কে ঘৰৰ বাউণ্ডেৰী চাম ঘৰৰ বাউণ্ডেৰীৰ পৰা যদি সেই আমি ব্ৰহ্মস্থান উলিয়াম ব্ৰহ্মস্থানৰ পিছত যদি আপোনাৰ ধৰক ছাপ'জ আপুনি এতিয়া যেনেকৈ ক'লে নৰ্থ ইষ্টত আপোনাৰ লেট্ৰিন বাথৰুম আছে বা মই সেইদিনা পালোঁ তো সেইটো আমাৰ যদি অপশ্যন আছে তেতিয়া আমি ছেপাৰেশ্যন কৰি পেলাই তেওঁক যে নৰ্থ ইষ্টৰ প্লটটোৱে বেলেগ কৰি দিলোঁ বুজিছোঁ তাত আমি কপাৰৰ ষ্ট্ৰিপ দিলোঁ পিৰামিড দিলোঁ তো সেই নিগেটিভ এনাৰ্জিটো আমাৰ ইয়াত আহিব নোৱাৰে প্লটটো আকৌ নৰ্থ ইষ্টৰ পৰা ষ্টাৰ্ট হ'ল গম পাইছোঁ তো সেইখিনিত আমাৰ নাথাকে তাত আমি পানীৰ ব্যৱস্থা কৰিলোঁ তেনেকৈ আপুনি 80% মানুহৰ ভাঙিব নালাগে বুজি পাইছোঁ আৰু মইতো এতিয়ালৈকে ভাঙা নাই এবছৰৰ পৰা মই কাম কৰি আছোঁ মই কাৰো ভাঙা নাই মানে ছেপাৰেশ্যনটো এটা মানে ভাল সুবিধা সেইটো গাঁৱত বেছি ভাল হয় কিন্তু ফ্লেটত অলপ দিগদাৰ হয় ফ্লেটত দিগদাৰী হয় গাঁৱত অজস্ৰ কিন্তু ফ্লেটবিলাক আপোনাৰ বাস্তুসন্মত হিচাপত প্ৰায়ে বনায় কাৰোবাৰ 2-3টা ফ্লেট আপোনাৰ এংগলটো নিমিলে কাৰণে সেইখিনিও হৈ যায় কিন্তু যিমান পাৰে মই কাৰো বদনাম নকৰোঁ আৰু তেওঁলোকে সেইটো আজিকালি কৰি পেলাই ভাল কৰিছে মানুহ এঘৰে ইমান টকা পইচা দি পেলাই ফ্লেট এটা লয় তাৰপিছত 25-30 বছৰ EMI ভৰি থাকিব লাগে তাৰপিছত যদি আৰু মানে বেমাৰ আজাৰে দেখা দিয়ে সেই ঘৰখনত তো শেষ হৈ যাব বেষ্ট বাস্তুৰ ৰেমেডিজ আৰু বেষ্ট বাস্তুৰ যিকেইটা ক'তো নকয় বহুতৰ লগত কৰিছোঁ মই আজি আপুনি নতুন নতুন কথা কৈছে হয় গতিকে বাস্তুৰ ওপৰত আমি কোনেও নজনা দুটামান কথা কৈ থৈ যাওক আপুনি
বাস্তুৰ ওপৰত নজনা কথা বুলি তেনেকুৱা ঠিক নাই বাস্তুবিদ যিখিনি আছে তেওঁলোকে গোটেইখিনি জানেই কিন্তু বহুত ভিউজ বহুত ৰিল ন আজিকালি বহুত আৰু মানে কি হয় অজস্ৰ জ্ঞান সেইটো হ'ল কমনলি দিয়ে মই পৰহি নেকি আপোনাৰ লিখিছোঁ মই ফেচবুকত ডেট অফ বাৰ্থ অনুযায়ী পেলাই আপোনাৰ এটা ডেট আপুনি নিজে লৈ আহিছে সেই ডেটটোৰ ওপৰত আপোনাৰ কোৱা নাম্বাৰ কি হ'ব ড্ৰাইভাৰ ভাগ্যাংক কিমান হ'ব তো এইবোৰ চাব লাগিব তাৰ ওপৰতে আপুনি ৰিলটোৰ লগত নিমিলে নহয় এইটো কমনলি দিয়ে ৰাশিফল চাই পেলাই কোন ছাকচেছ হৈছে আজিলৈকে হোৱা নাই ৰাশিটো এটা দিছে কিন্তু এষ্ট্ৰলজাৰো ৰাশিৰ ওপৰত ইমান ইম্পেক্ট নপৰে আগতে পেপাৰখন তেওঁ আহিলেই দশা মহাদশা লগ্ন এইবিলাক চাবই লাগিব তাৰপিছতে আহে এতিয়া নৰ্থ ইষ্টৰ যিটো কথা ক'লে আমি বাস্তুৰ কথাটোত নৰ্থ ইষ্টত আপোনাৰ মন্দিৰ থাকিবই লাগিব নৰ্থ ইষ্টত পানীৰ ব্যৱস্থাখিনি কৰক আপোনাৰ নৰ্থ ৱেষ্টত আপুনি টয়লেটৰ ব্যৱস্থাটো কৰক ছাউথ ৱেষ্টত আপুনি যদি RCC বনাইছে আপুনি চিৰিটো ৰাখক ষ্টেয়াৰকেছটো ৰাখক ঠিক তেনেকৈ কেইটামান ফৰ্মুলা আছে সেইখিনি কৰক আপুনি বেলেগ আৰু এক্সট্ৰা ৰেমেডি লগাব নালাগে কোনোবাই কয় যে দুটা ৰাস্তাৰ মাজত নামঘৰৰ ওচৰত ঘৰ ভাল নহয় এইবিলাক বস্তু তেওঁ ক'ত উঠি যাব তেওঁতো উঠি যাব নোৱাৰে নহয় তেওঁ নিজৰ সেই অ'ৰাটো ঠিক কৰিব লাগিব পূজা পাতল অকণমান ভালকৈ কৰিব লাগিব নিগেটিভ এনাৰ্জিখিনি যাতে নাহে সেইটো কৰিব লাগিব মন্দিৰৰ ওচৰত ঘৰ মন্দিৰৰ ওচৰত ঘৰটো মানুহখিনিৰ কি হয় জানে মন্দিৰৰ ওচৰত বহুতখিনি বস্তু মন্দিৰটোৰ লগত তেওঁ যেতিয়া ঘৰখনত আছে তেওঁ স্পিৰিচুৱেলিটিটোহে অকল এট্ৰাক্ট কৰিলে তেওঁ নিজৰ কাম কাজখিনি ভালকৈ কৰা নাই এই আজি বোলে অমুকৰ মন্দিৰে আহিছে ফোন কৰি দিছে তেওঁতো কামত যাব নোৱাৰিলে কথাটো বুজি পাইছেনে মানুহজনীয়ে যদি কিবা এটা কাম কৰিব লাগিছিলে এই আজি মন্দিৰত অমুক আহি আছে মই যিহেতু আছোঁ মন্দিৰটো চাফা কৰি থৈ দিলোঁ তেওঁৰ বহুতখিনি টাইম নষ্ট হৈ যায় তেনেকুৱা ধৰণৰ কিছুমান কাৰণ আছে বেলেগ মন্দিৰটো থকাৰ কাৰণে আপোনাৰ কিবা এফেক্ট হৈছে এনেকুৱা নহয় ভালহে ন মন্দিৰটো ওচৰত আছে মানে ভাল ঘৰত যদি মন্দিৰ ৰাখিব পাৰিছে আপুনি বাউণ্ডেৰীৰ ভিতৰত বা ঘৰটোৰ ভিতৰত তেতিয়াহ'লে ঘৰৰ ওচৰত মন্দিৰ এটা আছে কিনো বেয়া সেইটো একো বেয়া নকৰে কিন্তু এক্টিভিটিবিলাক চেঞ্জ হয় এক্টিভিটিবিলাকে মই ক'লোঁ নহয় আপোনাৰ ঘৰত মন্দিৰ এটা আছে মই ফোন কৰি দিলোঁ দাদা মই যাই আছোঁ আপুনি ৰৈ গ'ল মোৰ কাৰণে আপোনাৰ 3 ঘণ্টা 4 ঘণ্টা সময় নষ্ট সেইখিনি সময়ত কি আপোনাৰ কাম আছিলে আপুনিতো নিজেই জানে মইতো নাজানো লছ কৰি দিলোঁ নহয় তেনেকৈ কিমান মানুহ আহে কিমানে লছ কৰিব আপোনাৰ খাতিৰ ৰাখোঁতে যায় খাতিৰ নাৰাখিব মন্দিৰৰ ওচৰত আছে ৰিলেশ্যন ইমান মেইনটেইন নকৰিব নিজৰ মতে কাম কৰিব আপোনাৰ একো নহয় বাস্তু বেলেগক শুশ্ৰূষা কৰোঁতে নিজলৈ বেলেগক শুশ্ৰূষা কৰি যায় পইণ্টটো সেইটো একচুৱেলি চবৰে হেৰিবোৰ বেলেগ বেলেগ মই তাকে ভাবিলোঁ কিছুমান এষ্ট্ৰলজাৰে ভয় খুৱাই দিয়ে মানুহক আপুনি চাব মন্দিৰৰ ওচৰৰ মানুহ ঘৰৰ আলহী শেষ নহয় সেইটো হয় কথা সেইটো তো আলহী শুশ্ৰূষা কৰি থাকোঁতে অমুকে কৈছে মই যাই আছোঁ মন্দিৰটো চাফা কৰি ৰাখিবি বুটকেইটা তিয়াই থৈ দিবি দূৰৰ পৰা যাব তো সেই মানুহঘৰে আলহী শুশ্ৰূষা কৰোঁতেই গ'ল তেওঁ কেনেকৈ মানে উন্নতি কৰিব তো মইতো মানে কওঁ মন্দিৰৰ ওচৰত যোন মানুহ আছে এই পডকাষ্টটোৰ জৰিয়তে বেছি ইৰিটেট নকৰিব কাম কৰিব সুবিধা দিয়ক ইণ্টাৰেষ্টিং সকলো বহুত এষ্ট্ৰলজাৰৰ লগত কথা পাতোঁ ন বহুতে বেলেগ চব বস্তু লজিক আপুনি যদি কৈছে যে মন্দিৰটো ওচৰত আছে মোৰ ঘৰখনৰ উন্নতি হোৱা নাই তাত কিবা এটা লজিক আছে আপুনি কোনোবাখিনিত কম কিবা এটা কৰি আছে তো সেই বস্তুটো নিজে উদ্ভাৱন কৰিব লাগিব নিশ্চয় নিশ্চয় এনেকুৱা কোনো লজিক নাই যে মন্দিৰ ওচৰত থাকিলে আপোনাৰ ডাউনফল হ'ব বহুত বহুত ধন্যবাদ থেংক ইউ আৰু কিবা থাকিলে কওক ভাল লাগিছে কথা পাতি সেইকাৰণে পাতি গৈ আছোঁ আৰু কিবা যদি থাকি গ'ল ক'ব পাৰে আপুনি এতিয়া মই বেলেগ এতিয়া ক'ব বিচাৰিছোঁ এলিমেণ্টছখিনিৰে কথাটো মই আকৌ এবাৰ দোহাই দিছোঁ এলিমেণ্টছখিনিৰ কথাটো হৈছে কিছুমানৰ যেতিয়া জেমষ্ট'ন পিন্ধে বা ক্ৰিষ্টেল পিন্ধে সেই ক্ৰিষ্টেলখিনি পিন্ধা মানুহখিনিয়ে অন্ততঃ বছৰত একবাৰ বাস্তু বা নিউমাৰলজিৰ ওচৰত বা এষ্ট্ৰলজাৰজনৰ ওচৰত যাই পেলাই কনচাল্ট কৰিব লাগে তেওঁ যিটো পিন্ধি আছিলে সেইটো ৰিমুভ কৰিব নে কণ্টিনিউ কৰিব সেই বস্তুটোৱে এফেক্ট কৰিব যেনেকৈ ডক্টৰে দিয়ে ঔষধটো খাই থাকক কেতিয়া বন্ধ কৰিব সেইটোৱে চব বস্তু এটা আমাৰ ক্ষেত্ৰত এইটো ট্ৰিটমেণ্ট বুলিয়ে ক'ব পাৰে তো আপোনাক কিবা এটা বস্তুৰ প্ৰব্লেম আছে গ্ৰহ এটা হেৰি আছে নাম্বাৰ এটা ৰেফ্লেকশ্যন আছে আপুনি এইটো ঠিক কৰিবৰ কাৰণে এইখিনি দিছোঁ অহা বছৰ সেই নাম্বাৰটো আপুনি পাই যাব তো পোৱাৰ লগে লগে আপুনি কেনেকৈ এয়া কৰিব ঠিক পিন্ধি থাকিলে আপোনাৰ এগ্ৰেছিভটো বাঢ়ি যাব যদি আপুনি চুগাৰৰ মেডিচিন খাই আছে আপোনাৰ চুগাৰটো নৰ্মেল হৈ গৈছে আপোনাৰতো হাইপ'গ্লাইচেমিয়া হৈ যাব আপুনি মূৰ ঘূৰাই ইনষ্টেণ্ট মৰি যাব কিন্তু যদি চুগাৰ যদি বাঢ়িও আছে আপুনি কথা নাথাকে চুগাৰটো আপুনি চলি থাকিব পাৰিব কিন্তু চুগাৰ যদি কমি যায় তেতিয়াহ'লে আপুনি দিগদাৰী আছে হাৰ্ট এটেক আহি যাব কথাটো তেনেকুৱা নিউমাৰলজিটো তেনেকুৱা ক্ৰিষ্টেল আৰু জেমষ্ট'ন এইখিনি বস্তু পিন্ধোতে খুব সাৱধান হ'ব লাগিব আপুনি নিজেও পিন্ধি আছে মই নিজেও পিন্ধি আছোঁ মই চেঞ্জো কৰিছোঁ আকৌ পিন্ধিছোঁ কোনটো বছৰত কিখিনি লাগে সেইখিনি মই নিজে এয়া কৰি আছোঁ বা মোৰ ক্লাইণ্টখিনিকো মই তেনেকৈ গাইড কৰিম
শেষ কৰোঁ দাদা, আপোনাৰ পঢ়া শুনা ক'ত কৰিলে আৰু কেনেকৈ আগবাঢ়িলে? মানে বৰ্তমান আপুনি মেডিকেলৰ লগতে এতিয়াও জড়িত? এতিয়াও জড়িত আছোঁ মই। পঢ়া শুনা ক'ত আছিলে? নৰ্মেল মই ৰঙিয়াতে কৰিলোঁ, শৈশৱ পুথিমাৰী, যিটো মোৰ গাঁৱত আছিলে জৱাহৰজ্যোতি হায়াৰ ছেকেণ্ডেৰী স্কুল, মই তাতে পঢ়িলোঁ। তাৰ পৰা মই পেৰামেডিকেল ক'ৰ্চ কৰিলোঁ, পেৰামেডিকেল কৰিলোঁ। পেৰামেডিকেল কৰি পেলাই মই ডায়েগনষ্টিক চেণ্টাৰত কাম কৰিলোঁ। ডায়েগনষ্টিকত মানে ধৰক এতিয়া টেকনিচিয়ান পঢ়িলেও আমাক একচুৱেলি গাইড কৰা মানুহ নাছিলে, তো গম পালোঁ যে এনেকৈ এডমিশ্যন চলি আছে, এডমিশ্যন ল'লোঁ। লোৱাৰ পিছত টেকনিচিয়ানৰ কামটো কৰিলোঁ, কামটো ভাল কিন্তু পইচা নাই। তো তাৰপিছতে চেঞ্জ কৰিলোঁ যে মই এইটো ফিল্ডত ওলাব লাগিব, মাৰ্কেটিং কৰিব লাগিব। তো সেইমতে মই মাৰ্কেটিং কৰিলোঁ, মাৰ্কেটিঙত মই ছাকচেছো হ'লোঁ। তাৰপিছত মই যিহেতু নিজে স্পিৰিচুৱেল আৰু মোৰ এটা মানে এৰিয়া এটা আছে, ক্ৰেজিনেছ এটা আছে, মই আৰু বেছি আগবাঢ়িব লাগিব। আৰু এইটো যিহেতু মই 2 নম্বৰৰ মানুহ, মোৰ এইটো মানে ষ্টেবল নহয়, মই মানে আগবাঢ়ি থাকিবই লাগিব, এটা জেগাতে মই ৰৈ যাব নোৱাৰোঁ। মই ৰৈ যাব নোৱাৰোঁ, ষ্ট্ৰাগল আছে কিন্তু মই মানে দৌৰি আছোঁ। তো মই নিজকে নিজে যেতিয়া মই বহুত এষ্ট্ৰলজাৰ মাজত মানে চালোঁ, ছাকচেছটো মই নাপাওঁ। পিছত মই নিউমালজি মই নিজে শিকোঁ। এষ্ট্ৰলজিত বহুত টাইম লাগি যায়, নিউমালজিটো মই শিকোঁ। তো নিউমালজি যেতিয়া শিকি পেলাই নিজৰ লগত প্ৰথম এপ্লাই কৰিলোঁ, ঘৰৰ মানুহৰ লগত এপ্লাই কৰিলোঁ, তাৰপিছত 2-এজন কাষ্টমাৰৰ লগত কৰিলোঁ। গোটেইখিনি মানুহে মানে ভাল পাইছে। কিন্তু এটা কথা, স্পিৰিচুৱেলটো আপুনি যদি নাথাকে, যিমানে জেমষ্টন নিপিন্ধক, যিমানে আপুনি ক্ৰিষ্টেল নিপিন্ধক, একো নহ'ব। এইটো মানে ডক্তৰ এজনে যেতিয়া প্ৰেছক্ৰিপশ্যনখন আপোনাক দিয়ে, যে আপোনাক ডায়েট ফ'ল' কৰিব দিছে, আপোনাক এক্সাৰচাইজ কৰিব দিছে, তাৰপিছত আপোনাক মেডিচিন দিছে। আমাৰ ক্ষেত্ৰতো সেইখিনি ছেম। আপোনাক মই কিছুমান নীতি নিয়ম দিছোঁ, আপোনাক মই কিছুমান এভইড কৰিব দিছোঁ, কিছুমান কাপোৰ এভইড কৰিব দিছোঁ, মানে ক'লা কাপোৰ, ৰঙা কাপোৰ, এইখিনি এভইড কৰিব দিছোঁ। ঠিক তেনেকৈ কোনোবা দিনত আপোনাক মাছ মাংস খাব মানা কৰি দিছোঁ, কোনোবা দিনত আপোনাক মই এইটো মন্ত্ৰ মাতিব, এইটোৰ লগত পানীত মিক্স কৰি পেলাই গা ধুব। এইখিনি যদি এক্টিভিটি নকৰে, এইটো এটা ডায়েট প্লেনৰ ফালে গুচি গ'ল ডক্তৰৰ হিচাপত। আৰু লগতে আমাৰ মেডিচিনখিনি হ'ল ক্ৰিষ্টেল বা জেমষ্টন, তেতিয়া আপুনি 100% ছাকচেছ হ'ব। খুব ধুনীয়াকৈ বুজাই দিছে, থেংক ইউ। ৱেলকাম। থেংক ইউ। আকৌ লগ পাম। ঠিকে। অসীম কাকতি ডাঙৰীয়া এয়া আছিলে, আৰু তেখেত মেডিকেলৰ লগত জড়িত নিজেই, আৰু তেখেতে নিজে নিউমাৰলজি শিকিলে, বাস্তু শিকিলে, আৰু বৰ্তমান তেওঁ নিজে এপ্লাই কৰিলে, আৰু আজি তেওঁতো ছাকচেছ পাইছেই নিজৰ জীৱনত, আৰু বহুতক তেওঁ সহায়ো কৰিছে। আৰু সেইবাবে তেখেতক আমি বাৰ্তালাপলৈ আমন্ত্ৰণ কৰিলোঁ, আৰু খুব স্পষ্টবাদী, খুব ধুনীয়াকৈ কথাখিনি বুজাই ক'লে। বেছি কাকো ভয় খুৱাই দিয়া নাই, ৰেমেডিজ দিছে। গতিকে ডক্তৰে যেনেকৈ প্ৰেছক্ৰিপশ্যন দিয়ে, এষ্ট্ৰলজাৰো ঠিক তেনেধৰণেই গাইড কৰে। যেনেকৈ আপুনি নিজৰ দেহাটো বছৰত এবাৰ চেকআপৰ কাৰণে লৈ যায় ডক্তৰৰ ওচৰত, ঠিক তেনেধৰণে আপুনি এজন এষ্ট্ৰলজাৰৰ ওচৰত, এজন নিউমাৰলজিষ্টৰ ওচৰত আপুনি প্ৰতি বছৰে এবাৰ ভিজিট কৰক, গাইডেঞ্চ এটা পাব। বহুত বহুত ধন্যবাদ।